এইসমূহ সপোনৰ ঘৰ নিজে সাজিছিলে, নিজৰ হাতেৰে নিৰ্মাণ কৰিছিলে, এপদ এপদকৈ সামগ্ৰী ইয়ালৈ তেওঁলোকে লৈ আহিছিলে। আৰু এই সপোনৰ ঘৰসমূহ এতিয়া নাই, উটুৱাই লৈ গ'ল। সেই বলীয়া বানে সকলোৱে ঘৰবোৰ তছনছ কৰি পেলালে। আকৌ বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে, আৰু যদি এনেকৈ বৰষুণ দি থাকে তেনেহ'লে কিন্তু ভয়ংকৰ আৰু পৰিৱেশ হ'ব পাৰে বুলি ইয়াৰে মানুহে ক'ব বিচাৰিছে বা তেওঁলোকে ভয় খাইছে। ইয়াত ঘৰ আছিলে, এইসমূহ ঘৰৰ ভেটি, আৰু এইসমূহ দৃশ্য আমি যদি চাওঁ দেখিব যে ইয়াত এটা মন্দিৰ আছে, ইয়াৰ চাৰিওফালে ঘৰ, সকলো ঘৰ শেষ। ইয়াত ভেটিত মানুহ বহি আছে। আমি এটা মাজত আছোঁ, এটা ৰাজপথত আছোঁ। ৰাজপথত খোজ কাঢ়িবলৈ জেগা নাই, আৰু এয়া বোকাৰ মাজেৰে মানুহবিলাকে বাস কৰিছে। নিজৰ যিসমূহ ঠাই আছিলে এইসমূহ এতিয়া ইয়াত থাকিব পৰা উপযোগী নাই। এইসমূহ এতিয়া ভেটি। নেপালী খুঁটিৰ এটা বিশেষ ৰাস্তাত আহি আমি উপস্থিত হৈছোঁহি, আৰু দেখুৱাম যে মোৰ পিছফালে আপোনালোকে যি দেখিছে এই স্থানটোৱে হৈছে নেপালী খুঁটি। আৰু নেপালী খুঁটিৰ এইখন গাঁও চাওক, এখন কি সুন্দৰ গাঁও আছিলে, আৰু গাঁওখন এতিয়া শেষ হৈ গ'ল। ইয়াত ঘৰ আছিলে, এইসমূহ ঘৰৰ ভেটি, আৰু এইসমূহ দৃশ্য আমি যদি চাওঁ দেখিব যে ইয়াত এটা মন্দিৰ আছে, ইয়াৰ চাৰিওফালে ঘৰ, সকলো ঘৰ শেষ। ইয়াত ভেটিত মানুহ বহি আছে। আমি এটা মাজত আছোঁ, এটা ৰাজপথত আছোঁ, আৰু নেপালী খুঁটিৰ এইখন গাঁও, যিখন গাঁৱৰ কথা এতিয়া আপোনালোকে দেখি আছে। নেপালী খুঁটিৰ এই গাঁওখন এতিয়া পানীৰ তলত যি কাবলত পৰিছিলে, আৰু যি কৃত্ৰিম বানপানীয়ে সকলো শেষ কৰি লৈ গৈছিলে। আৰু আমি দেখুৱাইছোঁ ইয়াত এনেধৰণে এইসমূহ ভেটি আছিলে। ভেটিসমূহ চাওক, এটা মন্দিৰ আছে, ইয়াত মন্দিৰো নাই। এই চাৰিওফালে এতিয়া যিসমূহ চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা যিসমূহ ব্যৱস্থা কৰা হৈছে, ইয়াৰ গাড়ীসমূহত ইয়াৰে যিসমূহ বোকা আছে সেই বোকাসমূহ ইয়াৰ পৰা লৈ গৈ থকা হৈছে। ৰাজপথত খোজ কাঢ়িবলৈ জেগা নাই, আৰু এয়া বোকাৰ মাজেৰে মানুহবিলাকে বাস কৰিছে। নিজৰ যিসমূহ ঠাই আছিলে এইসমূহ এতিয়া ইয়াত থাকিব পৰা উপযোগী নাই। এইসমূহ এতিয়া ভেটি। আমি দেখুৱাইছোঁ নেপালী খুঁটিৰ এই ভেটিসমূহ। এইসমূহত এসময়ত এটা ঘৰ হৈছিল, নিজৰ সপোনৰ ঘৰখন। এয়া দেখুৱাইছোঁ। এইসমূহ সপোনৰ ঘৰ নিজে সাজিছিলে, নিজৰ হাতেৰে নিৰ্মাণ কৰিছিলে, এপদ এপদকৈ সামগ্ৰী ইয়ালৈ তেওঁলোকে লৈ আহিছিলে। আৰু এই সপোনৰ ঘৰসমূহ এতিয়া নাই, উটুৱাই লৈ গ'ল। সেই বলীয়া বানে সকলোৱে ঘৰবোৰ তছনছ কৰি পেলালে। আৰু আমি দেখুৱাইছোঁ যে কি সুন্দৰ গাঁও আছিলে, এখন সেউজীয়া পৰিৱেশৰ এটা পাহাৰ, চাৰিওফালে নাগালেণ্ডৰ সেই যি বিশেষ পাহাৰটো, আৰু পাহাৰৰ এটা পৰিৱেশ, এটা সেউজীয়া প্ৰাকৃতিক পৰিৱেশেৰে এটা সুন্দৰ এখন গাঁও, যাৰ নাম হৈছে নেপালী খুঁটি। আজি সমগ্ৰ অসম, সমগ্ৰ ভাৰতে চিনি পোৱা হৈছে। কিয় চিনি পোৱা হৈছে? এইকাৰণে যে ইয়াত বানপানীয়ে সকলোৰে ঘৰ উটুৱাই নিয়া বুলি। আৰু আমি সেই দৃশ্যই আপোনালোকক দেখুৱাইছোঁ যে এয়া বৰষুণ পৰি আছে, আকৌ বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে। আৰু যদি এনেকৈ বৰষুণ দি থাকে তেনেহ'লে কিন্তু ভয়ংকৰ আৰু পৰিৱেশ হ'ব পাৰে বুলি ইয়াৰে মানুহে ক'ব বিচাৰিছে বা তেওঁলোকে ভয় খাইছে। আকৌ কাপোৰ কানি টালি টোপোলা বান্ধিছে তেওঁলোকে, কাপোৰ কানি তেওঁলোকে বান্ধা দেখিবলৈ পোৱা গৈছে। দেখুৱাইছোঁ এইবোৰ মানুহ, তেওঁলোক ঘৰৰ মানুহ, আৰু সেইবিলাকে মন মাৰি এইদৰে বহি থকা দেখিবলৈ পোৱা গৈছে।